নামিছে খুদখুৰ আনোৱাৰা বেগম। খুদখুৰ আনোৱাৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। সুদৰ টকা নিদিলে মাৰধৰ কৰে আনোৱাৰা বেগমে। সুন্তলীত সুদখুৰৰ সন্ত্ৰাসত অতিষ্ঠ বহু লোক। দক্ষিণ কামৰূপৰ সুন্তলীৰ জাউকাটা বজাৰত সুদখুৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। সুদখুৰ আনোৱাৰা বেগমৰ অতিষ্ঠ সহ্য কৰিব নোৱাৰি এনেদৰে ওলাই আহিল ভুক্তভোগী লোক। 50,000 টকা লৈ মাহিলী 5ৰ পৰা 15% পৰ্যন্ত সুদ লৈ সৰ্বস্বান্ত কৰিছে এগৰাকী সুদখুৰ মহিলা আনোৱাৰা বেগমে। সুদখুৰ আনোৱাৰা বেগমৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু লোক। উকা দলিল পত্ৰত চহী লৈ ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন হৈছে আনোৱাৰা বেগমৰ বিৰুদ্ধে। আনহাতে সুন্তলী আৰক্ষী চকীত আনোৱাৰা বেগমৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ। কেৱল আনোৱাৰা বেগমেই নহয়, বৃহত্তৰ সুন্তলী অঞ্চলত বৰ্তমানো সুদখুৰে চলাই গৈছে সুদৰ টকাৰ বৃহৎ ব্যৱসায়। সুদৰ টকা দি বিলাসী জীৱন যাপন কৰি আছে বহু সুদখুৰে। ৰাজ্যজুৰি সুদখুৰৰ বিৰুদ্ধে অভিযান চলিলেও সুন্তলী আৰক্ষীৰ নাকৰ তলতে চলিছে সুদখুৰৰ ৰমৰমীয়া সুদৰ ব্যৱসায়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতো কাৰ ছত্ৰছায়াত সুন্তলী জাউকাটাত চলিছে সুদৰ ৰমৰমীয়া ব্যৱসায়। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সুদখুৰৰ বিৰুদ্ধে অভিযান চলাৰ পিছতো বৰ্তমানলৈকে ছয়গাঁও আৰু বকো সমষ্টিত কিয় সুদখুৰৰ বিৰুদ্ধে অভিযান চলা নাই, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিলাস আছে ভাই আমার, তাৰমানে এই আনোৱাৰা মানুহজনী মানে তাৰ পৰা মানে মোক ইণ্টাৰেষ্টত পইচা লৈ দিছে। মই ডিউ টাইমত দি আছো, কিন্তু এই মানুহজন কি মানে যিদিনা মানে মাহটো শেষ হ'ব সিদিনাই তাক মানে পইচা দিব লাগিব। এই যিটো মানে ঘটনাটো হৈ গ'ল মানে 8 তাৰিখত, মানে ইণ্টাৰেষ্টৰ লাষ্ট তাৰিখ। মোক ফোন কৰিছে বিলাস ভাইয়ে যে পইচাখিনি দিব লাগে, আনোৱাৰা আহিছে। ঠিক আছে, মই দি দিম। তো মোৰ কোনো মাহতো বেলেঞ্চ নাই, মই প্ৰত্যেক মাহে মাহে ইণ্টাৰেষ্ট দি আছো। তথাপি এই মানুহজনী মানে বহুত মানে এই বিলাস ভাইৰ লগত বহুত মানে বেয়া ব্যৱহাৰ কৰিছে, চেণ্ডেল লৈ উঠিছে। এইটো লৈ মানে বহুত মানে আমাৰ মানে এই মানুহজন মানে এনেকুৱাই। কিছুদিন আগত মানে যে উমুৰ যে মানুহজন মৰিল, তাৰ ওপৰতো মানে বহুত বেয়া ব্যৱহাৰ কৰিছে। মানে কি ক'ম, মানে মহিলা মানুহ এনেকুৱা মানুহ মানে রাস্তা ঘাটে যদে মধ্যে মানুহক অপমান করে, অপদস্থ করে। আমি না পিছত মানে কি আমি এইটোৱে ক'ব বিচাৰো, মানে এই মানুহজনক মানে চৰকাৰীভাৱে মানে ব্যৱস্থা ল'ব লাগে। আমাৰ সমাজত মানে এইটো এটা বিধি। আপুনি কিমান টকা লৈছিল? মই 50,000 টকা লৈছিলো। মানে মাহত কিমান কে? মাহে 3,000। মোটামুটি আমি এক পার্সেন্ট মানে মাহত 3,000 দিব লাগে। 50,000 মুঠতে 1 লাখের উপরে ইন্টারেস্ট গেছে। আমার 1 লাখের উপরে পয়সা দিয়ে গেছে। মোটামুটি 2 বছর মান হল। দলিল মানে বিলাস ভাই আমার জামিনত দিছে, মানে পয়সা আনি দিছে মোক। দলিলটো বিলাস ভাইয়ের নামত। মানে আনোৱাৰা খাতুনে যি মানে তাৰ আত্মগৌৰৱ যিখিনি চলাই আছে এই জাউকাটা দিয়াত, মানে সুদৰ বিজনেছ বহুত দিন দীৰ্ঘদিন ধৰি চলি আছে তাৰ। আৰু সি মাফিয়া ধন, তাৰমানে একদম ধনগিৰি দেখাই থাকে। মানুহ তাক সন্মানক কেয়াৰ নকৰে, তাৰমানে তাক টকা হলে মানে আৰু বেলেগ একো নুবুজে, তাৰমানে টকাই লাগে তাৰ। মানে 20 তাৰিখে যদি তাৰ ইণ্টাৰেষ্টটো আহে ডেটটো, সি 18 তাৰিখৰ পৰা তাক মানে প্ৰেছাৰ দি থাকে। যদি পইচাৰ কিবা খেলি মেলি হয়, সি মানে ঘৰত যাই কেনে ছাগলী গৰু বা কিবা টিন পাত ঘৰৰ বস্তু বাহিনী মানে কঢ়িয়াই আনাৰ কাৰণে সি মানে দাদাগিৰি কৰি থাকে। সেইকাৰণে সিদিনা বজাৰত যিখিনি মানে গোলমাল গণ্ডগোল হৈছে, এনেকুৱা পৰিস্থিতিটো এনেকুৱাই হৈছে। তাৰমানে সুদৰ পইচা লৈ সি মানে সুদটো দিব লাগে, যি সুদত লৈছে কৈছে এতিয়া মই দুখীয়া মানুহ, পইচাটো নাই, ঈদ আহিছে পিছত দিম। সোমায়ো লৈছিল, কিন্তু সি মানে নামানে আৰু তাৰ মানে দিব লাগে আৰু খাৰাৰ পাৰি দিব লাগে। আৰু তাৰপিছত মানে সি চেণ্ডেলি দি তাক কোবাব গৈছে, পইচাটো দিয়ক, এতিয়াই দিব লাগে, নহ'লে তাক যাব নিদিওঁ। সি মানে ছোৱালী আৰু সি মানে ল'ৰা হয়, তাৰ লগত মানে কেতিয়াও নিমিলে। সেইকাৰণে মানে বজাৰত গণ্ডগোল হৈ গ'ল আৰু হাই কাজিয়া। সি চেণ্ডেলে দি কোবাইছে মানুহ থেকে। এইটো লৈ এজাৰ মই সেইখিনি গোটাই নাজানো। পিছত ইহঁতে এজাহাৰটো দিব গৈছিল, কিন্তু মই শুনামতে পিছত শুনিলো যে এজাহাৰটো আৰক্ষী বিষয়ে লোৱা নাই। তাৰমানে এইটো সন্তলী আৰক্ষী বিষয়ে লোৱা নাই। কিহৰ কাৰণে লোৱা নাই বুলি আপুনি? তো কিহৰ কাৰণে লোৱা নাই মানে তাৰ মানে কিবা হেৰি আছে, মাফিয়াৰ ধন, মানে তাৰ লগত মানুহ আছে, চেনেল আছে, কিবা সম্পৰ্ক কিবা থাকিব পাৰে, নহ'লে কিয় কাণ সাৰ নিদিয়ে।
আৰক্ষী বিষয়া। আমি চৰকাৰক অনুৰোধ জনাইছো, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ভাল পদক্ষেপ লৈছে। এইটো মই বহুত মানে আমাৰ ৰাইজৰ তৰফৰ পৰা ইছলামিক ল মতে এই সুদটো নচলে, সি মানে ভাল পদক্ষেপ লৈছে। আমি বহুত সুখী হৈছো, তাৰ পদক্ষেপবিলাক বহুত ভাল। আমি এইটো বিচাৰো চৰকাৰে ইমিডিয়েট তাক গ্ৰেপ্তাৰ কৰিব লাগে। এইটো মানে আকাশে লৈছিলে, আকাশালিয়ে লৈছিলে, তাৰমানে এনেকে তাৰমানে লিখি থৈ দিব আৰু চহীটো লৈ ল'ব। এইটো পিছত লিখিব, যেতিয়া পইচা নিদিব তেতিয়া সি লিখি ল'ব তাৰ ইচ্ছা মতে। শতকৰা 10 টকাকে লয়। কোনে লিখি ল'ব? লিখি ল'ব আনোৱাৰা খাতুনে। তেওঁ কি কৰে? তেওঁ এইটো সুদৰ মাফিয়া। সুদৰ মাফিয়া। হয়। তেওঁৰ ঘৰ ক'ত? ঘৰ ইয়াতে ওচৰতে জাউকাটা দিয়া, কলহীৰ পাৰত। তেওঁ মানে ব্লাংক দলিলত চহী লৈ লয়। হয়। এই দলিলটো কাৰ ওচৰত থাকাৰ কথা? আপোনালোকৰ ওচৰত? তাৰ ওচৰত থাকিব, তাইৰ ওচৰতে থাকিব আজি দলিলখিনি। আপোনাৰ হাতত কিয়? এইটো তাৰ পইচাখিনি ঘূৰাই দিয়া হৈছে, দলিলটো আমাক ঘূৰাই দি দিছে। ঘূৰাই দিছে। হয়। এইটো কেতিয়া লোৱা আছে? এই তাৰিখটো দিয়া আছে, মই এনেকে চাব নোৱাৰো তো ভালকে, এইটো চাব। ইমানত দিয়া আছে। 2022 এই তাৰিখত পইচাখিনি লৈছিলে, হয়, কিন্তু দিয়াৰ পিছত ঘূৰাই দিছে। ঘূৰাই দিছে দলিলটো। যদি কোনোবাই দিওঁতে দেৰি হয় তেতিয়া কি হয়? তেতিয়া তাৰমানে তাৰ 27 তাৰিখতে পইচা দিব লাগে। সুদৰ যিখিনি হয় সেইখিনি দিব লাগিব, নহলে কাজিয়া লগাই দিয়ে। যাৰে তাৰে লগাব, যোনে লয় আৰু তাৰ লগাই দিয়ে। চৰকাৰে এটা পদক্ষেপ লৈছে যে সুদৰ বিৰুদ্ধে অভিযান চলাইছে, মানে সুদত সৰ্বশান্ত হ'ব নিদিব ৰাইজক। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত মোৰ পক্ষে মই ভাল পাইছো। ধৰক ইয়াত দিব লাগে শতকৰা 10 টকাকে, আমি বেলেগৰ পৰা কোনোবা ধৰক বেংকৰ পৰা আনিলে কমতে পাওঁ, কিন্তু এওঁলোকৰ কাৰণে আমি বেংকৰ পৰা আনিব নোৱাৰো। গতিকে মই সেইটো ভালেই পাইছো। এইটো মানে আমাক গ্ৰেপ্তাৰ কৰিব লাগে মোৰ হিচাপে। ইয়াৰ যিটো মানে মাফিয়া পাৰ্টি আছে সুদৰ, সেইটো গ্ৰেপ্তাৰ কৰিব লাগে। এইটো তেওঁৰ মোৰ বিৰুদ্ধে সন্তলী আৰক্ষী চকীত এজাহাৰ দিব গৈছিলে, এজাহাৰ লোৱাও নাই। পাৰ্টিয়ে গৈছিলে, হয়, সেইটো এজাহাৰ দিবলৈ গৈছিলে, কিন্তু লোৱা নাই। পুলিচে লোৱা নাই। পুলিচৰ আশীৰ্বাদত চলি আছে নেকি এনেকুৱা কাম? এনেকুৱা কাম চলি আছে, নিশ্চয় চলি আছে, নহলে আৰু কিয় হেৰি নকৰিব, কিয় কেছটো কিয় নল'ব। আনোয়াৰা বেগম নামৰ ছোৱালীটিয়ে টকাৰ বিজনেছ কৰে, সুদত দিয়ে। আৰু সেই সুদৰ টকা অলপ দেৰি হ'লেই তাৰমানে তাৰ ল'ৰা ছোৱালী লৈ আহি সেই মানুহৰ লগত কাজিয়া কৰে। কোনে? আনোয়াৰা বেগম, তাৰ ল'ৰা আছে, তাৰ ভাতিজা আছে, সাংগবাংগ আছে, সিহঁতক লৈ আহি সেইজন মানুহক ধৰে, পইচা দিয়াত দেৰি হ'লে তাৰ লগত কাজিয়া কৰে। আপোনাৰ লগত কি হৈছিল? মোৰ লগত হৈছিল মানে মোৰ ৰিক্সত 50,000 টকা অনা হৈছে, আৰু সেই টকাৰ ইণ্টাৰেষ্ট দিয়া হৈছে। হানিফ নামৰ ল'ৰাক আনি দিছিলো, কিন্তু পইচা 8 তাৰিখত দিয়াৰ কথা আছিল, দিব পৰা নাই। তাৰ লগত তাৰমানে তাক 8 তাৰিখতে লাগে, এই কথা লৈ তৰ্কাতৰ্কি লাগাৰ পিছত তাৰ ল'ৰা তাৰ সাংগবাংগ লৈ আহি আমাৰ লগত কাজিয়া হ'ল। মানে টকা মই লৈ দিছিলো, গতিকে তাৰ পৰা নহয় মই দিব লাগে। মই তাৰ দিব নোৱাৰো না, সি নিদিলে, সি তাৰিখ লৈছে দিব, নাই দিবই লাগে। এই কথা লৈ সিহঁতৰ সাংগবাংগ লৈ আহি আমাৰ চাইডৰ লগত কাজিয়া হৈ গ'ল, আক্ৰমণ কৰিছিল, মাৰপিট হৈ গ'ল। আপোনালোকক মাৰিছে? হা, পিছত আনোয়াৰৰ নেতৃত্বত নেতৃত্ব। তেওঁ সুদৰ বিজনেছ কৰে, সুদৰ বিজনেছ কৰে, চবেই জানে। শেহতীয়াকৈ বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সুদৰ বিৰুদ্ধে অভিযান চলাইছে বিভিন্ন জাগাত, কিন্তু সন্তলী জাউকাটা বা ডেগেচান অঞ্চলত তেনেকুৱা অভিযান চলোৱা নাই। নাই, তেনেকুৱা চলা নাই আমাৰ অঞ্চলত। কি ক'ব আপুনি চৰকাৰক? চৰকাৰক আমি এইটোৱে ক'ব পাৰো যে চৰকাৰে যেতিয়া এই কথা কৈছে, কিন্তু আমাৰ চাইডত যে এই সুদৰ বিজনেছ চলি আছে, আমাৰ এই আনোয়াৰা বেগম নামৰ ছোৱালীটোৱে যে খোলা খালি সুদৰ বিজনেছ কৰি আছে, এইটো তাৰমানে চৰকাৰে গুৰুত্ব দিয়া নাই, অহা নাই, সন্তলী থানাৰ পৰা আহি ধৰা নাই, বন্ধ কৰা নাই। ইলিগেল বিজনেছ, ইনলিগেল বিজনেছ চৰকাৰে কৈ আছে। এই ক্ষেত্ৰত আপোনালোকে কেছ কৰিছে নেকি থানাত? কেছ কৰিব গৈছিলো, কেছটো নিয়া নাই। কোন থানা? সন্তলী থানাত। কোনে লোৱা নাই? পুলিচে নিয়া নাই। এতিয়া কি ক'ব চৰকাৰক? সেইটো কি ক'ব? চৰকাৰক আমি এইটোৱে কওঁ যে চৰকাৰে ভাল কথা কৈছে, এই যে সুদৰ বিজনেছটো বন্ধ কৰি দিছে, কিন্তু আমাৰ এইটো দাবী, এই ছোৱালীটোক ধৰিব লাগে, ছোৱালীটোক গ্ৰেপ্তাৰ কৰিব লাগে, ছোৱালীটোৰ সুদৰ বিজনেছ বন্ধ কৰিব লাগে, আমাৰ এইটো দাবী। আপুনি এজন জনাব মানুহ, কিন্তু সুদ ইছলামত হাৰাম,
আপুনি এই অঞ্চলৰ ৰাইজক কি আহ্বান জনাব কেনেকুৱা? এই অঞ্চলৰ ৰাইজক তাৰমানে এইটোৱে আহ্বান জনাম যে সুদৰ বিজনেছ কৰিব নালাগে, দেশটো শান্তি হ'ব লাগে। আৰু এই অঞ্চলত বজাৰৰ কাষতে আনোৱাৰা বেগম নামৰ এই ছোৱালীটোৱে মাফিয়া টকাৰ বিজনেছ কৰে। আমাৰ এই অঞ্চলত বহুত মানুহক টকা দিছে আৰু বিজনেছ কৰে টকাৰ সুদৰ বিজনেছ কৰে। আচ্ছা, সুদ যেতিয়া টকা লয় অলপ দেৰি হলে সেই মানুহবিলাকৰ লগত কাজিয়া কৰে। বহুত মানুহক মাৰিছে, 4-5জন মানুহক ইতিমধ্যে মাৰা হৈছে। তাৰপিছত পৰহি 8 তাৰিখত মাৰপিট কৰে। 8 তাৰিখত মোৰ লগত লাগিছিল, মই তাৰমানে এজনক 50,000 টকা মোৰ ৰিক্সত আনি দিছো। আজি 3 বছৰ হয়, সি সুদৰ পইচা দি আছে। তাক তাৰমানে কালিয়ে টকা লাগে, কালি নিদিলে তাৰমানে তাৰ লগত কাজিয়া কৰি আহি মোৰ লগত লাগছে চেণ্ডেল লৈ। তাৰপিছত তাৰমানে এক কথাত দুই কথাত মই কৈছো যে পইচা দিব 15 তাৰিখত দিব, তই অলপ ধৈৰ্য ধৰ। এইখিনি কোৱাৰ পিছত নাই, আজিয়ে পইচা দিব লাগিব, নহলে যাব নিদিওঁ। এই কথা লৈ চেণ্ডেল লৈ উঠিছে। চেণ্ডেল লৈ উঠাৰ পিছত তাৰ লগত মাৰধৰ হৈ গ'ল। আমাৰ লগত, আমাৰ ল'ৰাবিলাকৰ লগত মাৰধৰ হৈ গ'ল, মহিলাগৰাকীৰ লগত। আচ্ছা, তাৰপিছত সিহঁতে থানাত গৈছে, সিহঁতৰ কেছটো থানাত নিছে, আমাৰ কেছটো থানাত নিয়া নাই। তাৰমানে থানাৰ লগত সিহঁতৰ লগত যোগাযোগ আছে, যাৰ ফলত আমাৰ কেছটো নিয়া নাই। সন্তলি থানাত মানে আপোনালোকে কেছ দিব গৈছিলে? কেছ দিব গৈছিলো, নিয়া নাই, পুলিচে নিয়া নাই। কোনদিনা লোৱা নাই? কালি ৰাতি সুদখোৰৰ বিৰুদ্ধে সুদখোৰৰ বিৰুদ্ধে লোৱা নাই। গতিকে আমাৰ দাবী, সুদখোৰক গ্ৰেপ্তাৰ কৰিব লাগে, এই বিজনেছটো সিহঁতক বন্ধ কৰিব লাগে, নহলে আমাৰ এই অঞ্চলৰ মানুহবিলাক মৰি যাব। এইখিনি আমাৰ দাবী। প্ৰতিবাদ কৰিলেও মানে এই ছোৱালীটোৱে সুদত যে টকা দিয়ে, অলপ দেৰি হলে সেই আমাৰ বজাৰত চবৰ লগতে তাৰমানে মাৰধৰ কৰে। সেই আনু নামৰ ছোৱালীটো ডকাইতৰ নিচিনা, দেখাতো ডকাইতৰ নিচিনা। পইচা দিয়াত অলপ দেৰি হলে আত্মীয় মাহত কিমান টকা দিয়ে? মাহত 3,000 টকা মাহত 3,000? মই নিদিওঁ, তাৰমানে হানিফেৰ অসুবিধাত। আচ্ছা, হানিফৰ অসুবিধাত হানিফক টকা নিদিয়ে। গতিকে মোৰ ৰিক্সত মই দলিল দি, ব্লাইণ্ড দলিল নিছে, চহী নিছে, নি 50,000 টকা আনি হানিফক দিছো। 50,000 টকাত 3,000 টকা সুদ দিব লাগে প্ৰত্যেক মাহত। আপুনি ব্লাংক দলিলত আপোনাৰ পৰা চহী চহী লৈছে ব্লাইণ্ড কোনে দলিল। লৈছে চহী? আনোৱাৰা বেগমে তেওঁ ইণ্টাৰেষ্টত দিয়া পইচা? ইণ্টাৰেষ্টত দিয়ে। গৰৈমাৰীৰ পৰা সৰবতালৈ ৰিপোৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।